আপোনাৰ লাজ নালাগে এইবোৰ কথা সুধিব না আপোনাৰ এইটো জয়ছোৱালৰ নহয় জানো জয়ছোৱালৰ পৰিবাৰক সুধিব সেন্দুৰ লৈ নে নকৰে তাৰপিছত ক'ব মই ক'লো না আপুনি এইবিলাক কথা নুসুধিব DY চেনেলক কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই লাজ নালাগে মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে আপুনি এইবিলাক কথা চৰ্চা নহয় এইটো হ'ল জয়ছোৱালৰ ভায়েক এটা ৰেজিষ্টাৰ্ড টেলছুট আরে রেজিস্টার্ড টেলছু মই কলো নহয় মোক কলো নহয় রেজিস্টার্ড টেলছু মই চৰ্চা কি আপোনাৰ লাজ নালাগে যে মোৰ পত্নীয়ে সেন্দুৰ লোৱা নোলোৱালৈকে গৈছে আপুনি এইটো সুধিছে আপুনি কংগ্ৰেছে মই কলো আপোনাক মই উত্তৰ দিব এইকাৰণে নুখোজো আপোনালোকৰ লগত মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম মই যামহে আপোনালোকে মোক ভোটটো দি মই আপোনাৰ সেৱা লৈছো নিজৰ সন্তান হিচাপে আপোনালোকৰ আদিবাসীসকলৰ কাৰণে যি দাবী কৰিব লাগে মই কৰি আছো ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক সোধক তেখেতে বিধানসভাত ইমান দিনে কিয় মতা নাই আদিবাসীসকলৰ এছটি পাবৰ কাৰণে অখিল গগৈয়ে মাত মাতি আছে আমি মাতি আছো দাদাই সোধক বলক আমি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক আমি সোধো এছটি কিয় পোৱা নাই দাদা চেহেৰাটো দেখাই দিছো না আমি সোধো দাদাই প্ৰশ্ন সুধিছে দাদাই আমাৰ প্ৰশ্ন এটা সুধিছে আপোনালোকে এছটি কিয় পোৱা নাই এই বিষয়টোত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কিয় এতিয়ালৈকে মাত মাতা নাই এই উত্তৰটো আমাক লাগে নে নালাগে মেজৰি বৃদ্ধি কিয় হোৱা নাই 500 টকা মেজৰি কিয় বৃদ্ধি নহয় তাৰ উত্তৰ আমাক লাগে মাত মাতিম আপুনি যিজন এমএলএ তেওঁক সুধিব লাগিব নহয় আমি আহিছোহে প্ৰথম হয় নে নহয় প্ৰথম অহাজনক সুধিলে প্ৰতিশ্ৰুতি দিছো দেউতা আপোনাক দেউতা বুলি কৈছো নিজৰ ছোৱালী বুলি প্ৰতিশ্ৰুতি দিছো মই যদি যাবলৈ পাই এই ল'ৰা ছোৱালীবোৰে যাতে 250 টকা মজুৰিত খাটিবলগীয়া নহয় তাৰ বাবে মই মাত মাতিম ছোৱালীবোৰে যাতে গেলে পানী খাব লগা নহয় আপোনাৰ ছোৱালীজনীয়ে যাতে কাইলৈ ভাল ৰাস্তাত খোজ কাঢ়িব পাৰে চিকিৎসা কৰিব পাৰে এছটি পাই চাকৰি পাই তাৰ বাবে মই মাত মাতিম আশীৰ্বাদ লৈ ক'লো দেউতা মই মাত মাতিবলৈ ওলাই আহিছো আপুনি সোধক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক সোধক না দেউতা ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক সোধক আপুনি প্ৰশ্নটো মোক সুধিছে আপুনি ভুল মানুহজনক সুধিছে নহয় প্ৰশ্নটো সোধক মই গৈ আছো নহয় মই মাত মাতিমে প্ৰতিনিধি হবলৈ গৈছো আপুনি কওক আপুনি প্ৰতিনিধি হোৱাজনকহে সুধিব লগা প্ৰশ্নটো মোক সুধিছে হয়নে নহয় কওক লৈছোহে আচ্ছা এতিয়া যে হেৰি বিজেপি চৰকাৰে যিটো মাটি পটা আদিবাসীসকলক দিছে সেইটো সত্য নে অসত্য আমি গম নাপাওঁ নহয় তেওঁলোকে সোধক আপুনি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক সোধক চাওক খুৰা বুলি কৈছো কাইলৈ নিৰ্বাচন আজি আমাৰ প্ৰত্যেকটো ঠাইলৈ গৈ মনৰ কথা কোৱাৰ অধিকাৰ আছেনে নাই আপোনালোকৰ লগত মই কথা পাতিবলৈ আহিছো এখেতে জনপ্ৰতিনিধিজনক সুধিব লগা কথাখিনি মোক কিয় সুধিছে হয় নে নহয় এছটি লাগে আমি মাতিম আমাক লাগে হয় নে নহয় আমাক লাগে প্ৰথম এছটি লাগে আমি মাতিম এতিয়ালৈকে থকাজনে মাতিল নেকি দাদা মই বিধানসভাত যদি যাবলৈ পাওঁ আদিবাসীসকলক এছটি দিব লাগে বুলি মই দাবী কৰিম